চাপৰত অব্যাহত আছে চোৰাং বগা চাউলৰ কলা বেহা। তেনে বগা চোৰাং চাউলৰ বিৰুদ্ধে চাপৰ আৰক্ষীয়ে চলায় এক অভিযানত তিলাপাৰাৰ কামাৰডিহিৰ পাৰঘাটৰ পৰা এখন যন্ত্ৰচালিত নাও ভৰ্তি বগা চাউল জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। লগতে দুখনকৈ ই-ৰিক্সাও জব্দ কৰে। জব্দকৃত ই-ৰিক্সা এখনৰ নম্বৰ AS17ER4555 আৰু আনখন নম্বৰবিহীন ই-ৰিক্সা। বগা চাউলখিনি ৰাজহুৱা বিতৰণৰ সুলভ মূল্যৰ চাউল বুলি জানিব পৰা গৈছে। যন্ত্ৰচালিত নাও আৰু ই-ৰিক্সাখনত প্ৰায় 80 বস্তা সুলভ মূল্যৰ বগা চাউল আছিল। জানিব পৰা মতে ৰাজহুৱা বিতৰণৰ সুলভ মূল্যৰ চাউলখিনি নদী পথেৰে চুবুৰীয়া ৰাজ্য মেঘালয়লৈ সৰবৰাহৰ চেষ্টা চলাইছিল। চাপৰৰ পৰা ফিৰোজ আলমৰ ৰিপৰ্ট, এনি আছাম 24/7। কি হৈছে ইয়াত? আজি ৰাতিপুৱা 5:30মান বজাত আমাৰ চাপৰ থানাৰ অচি ছাৰ আৰু আমাৰ IC ছাৰৰ নেতৃত্বত তেওঁলোকে গোপন সূত্ৰ গম পাই আমাৰ কামাৰডিহি 2য় খণ্ড চেলৰ ঘাটত আহি অনুমানিক 80 বস্তামান এফচিৰ বগা চাউল তেওঁলোকক আটক কৰে। কলা চাউলৰ ব্যৱসায়ী এই নাও এখন চেলৰ ইঞ্জিন চালিত নৌকা আটক কৰিছে আৰু দুখন টোটো গাড়ী আটক কৰিছে। ই-ৰিক্সা কি হৈছে ইয়াত? জাগাখনৰ নাম কি? তিলাপাৰা কামাৰডিহি 2য় খণ্ড হয়। আমাৰ এইটো চেলৰ ঘাটত এটা মানে ইঞ্জিন চালিত চেলত পুলিচে মানে গোপন সূত্ৰত খবৰ পায়। আমাৰ চাপৰ অচি ছাৰ, শালগছৰ IC ছাৰ গোপন সূত্ৰত খবৰ পায়। দুখন টোটো চাউল আছে টোটোত আৰু নদীৰ ঘাটতো মানে 30-40 বস্তামান পৰি আছে আৰু ইঞ্জিন চালিত চেলতো মিনিমাম 50-60 বস্তা চাউল উঠোৱা আছে। কিন্তু চেলৰ মালিক নাই। অলৰেডি আমাৰ শালগছৰ পুলিচে এইখিনি দুখন টোটো এখন ইঞ্জিন চালিত চেল মানে এফচিআই চাউল সহ মানে ধৰিলে। ধৰাৰ পিছত আমি খবৰ পাই আহিলোঁ। আহি পাই আমিও দেখা কৰিলোঁ।